যোৰহাটত দিনক দিনে অপৰাধজনিত ঘটনা বৃদ্ধি পাব লাগিছে। ডকাইতি, হত্যা, মাৰপিট আদি ঘটনা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে কিন্তু যোৰহাটত দিনক দিনে চুৰি ঘটনা বৃদ্ধি পাবলৈ লাগিছে। আজি কেইদিনমান পূৰ্বে যোৰহাটৰ উন্নয়ন মাৰ্কেটত একে নিশে 5খন দোকানত চুৰিকাণ্ড সংঘটিত হোৱাৰ পিছত পুনৰ যোৰহাটৰ মালুৱালী পথত একে নিশাতে 4খনকৈ দোকানত চোৰাৰ উৎপাত চলালে। মই এতিয়া উপস্থিত আছো যোৰহাটৰ মালুৱালী চৰলাপুলৰ সমীপৰ ষ্টপ এণ্ড শ্বপ ব্যৱসায় প্ৰতিষ্ঠানখনত। মোক সহযোগী কেমেৰা পাৰ্চনে দেখুৱাব। ইয়াতো যোৱা নিশা চোৰে লুটপাট চলাইছিলে আৰু সমগ্ৰ দৃশ্য CCTV কেমেৰাত আবদ্ধ হৈছিলে কিদৰে চোৰে চুৰি কাণ্ড সংঘটিত কৰিলে। টিঙৰ ব্যৱসায় প্ৰতিষ্ঠানখনৰ টিঙৰ ওপৰৰ পৰা আহি তেওঁলোকে যি চিলিং আছিলে সেই চিলিং ফুটাই ইয়াত আহি পেলাই তেওঁলোকে দুজন চোৰ আহিছিলে। সেই চোৰ দুটা আহি চুৰি কাৰ্য সংঘটিত কৰিলে। বহু সহস্ৰাধিক টকাৰ সামগ্ৰী, নগদ ধন সকলো চুৰি কৰি নিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। কিন্তু যোৰহাটত আৰক্ষীয়ে গিজগিজাই থকা অৱস্থাত, বিশেষকৈ যেতিয়া যোৰহাট চহৰত বিভিন্ন স্থানত এতিয়া নাকা চেকিংসমূহ স্থাপন কৰা হৈছে, বিভিন্ন স্থানত আৰক্ষীয়ে নাকা চেকিং চলাই আছে। কিন্তু তাৰ মাজতো এনেদৰে একে নিশাই 3-4খন দোকান চোৰে চুৰি কৰাৰ পিছত এতিয়া সৰ্বসাধাৰণ ৰাইজৰ মনত প্ৰশ্ন উত্থাপিত হৈছে, যোৰহাটৰ আৰক্ষীয়ে কিদৰে নিৰাপত্তা দিছে তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। ব্যৱসায় প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী আছে, আমি কথা পাতিম। দাদা, কালি কি হ'ল আপোনাৰ দোকানত? কালি কেতিয়া কেইজন চোৰ আহিছিলে, কেনেকৈ চুৰি কৰিলে? চোৰটো দুজন আহিছিলে। ৰাতিপুৱা আমি কেমেৰাত ধৰা পৰা মতে 12:30 সোমাইছে। ওপৰৰ পৰা এইফালৰ পৰা সোমাই পিনে নামি আহিছে। নামি পিনে আহি পিনে প্ৰথমতে তেখেতসকলে কেছ কাউণ্টাৰত হেৰি কৰিছে। কিমান সময়ত আহিছিলে? 12:30 বজাত কেমেৰা ফুটেজৰ মতে। তাৰপিছত প্ৰথমতে কেছ কাউণ্টাৰত তাহাঁতি সোমালে। মোৰ ইয়াত কইনছ আছিলে আৰু পইচাও আছিলে। সেইকেইটা নিয়াৰ পিছত তাৰপিছত এইফালৰ পৰা DOCবোৰ ল'লে। DOCবোৰ ভৰোৱাৰ পিছত আকৌ এইফালে আহি পিনে যিমান মিঠাতেল আছিলে, মই যিহেতু মাহৰ ষ্টাৰ্টিং হিচাপে ষ্টক কৰিছিলোঁ চব, সেই গোটেই মিঠাতেলখিনি ল'লে। মিঠাতেল লোৱাৰ পাছত আকৌ ইফালে আপোনাৰ যোনবোৰ পাউডাৰ গাখীৰ আছিলে, আমুল স্প্ৰে যে সেইবোৰ ল'লে। তাৰপিছত বডি লোচনো এটা দুটা নিছে, পাউডাৰ নিছে, তাৰপিছত বডি ৱাছ এইবোৰ চব নিছে। নিয়াৰ উপৰি কিমান টকাৰ সামগ্ৰী? এপ্ৰক্সিমেট মই এতিয়ালৈকে যিমানকেইটা মানে ধৰিব পাৰিছোঁ, যিহেতু ষ্টকটো আমি একেবাৰতে ধৰিব নোৱাৰোঁ, এতিয়া এপ্ৰক্সিমেট ওলোৱা মতে 50,000 প্লাছে হৈছে। কাৰণ যিহেতু মিঠাতেলৰ দাম চামবোৰ এতিয়া বাঢ়ি গ'ল, তো সেইটো ষ্টক কৰাৰ মানে মিনিমাম 35,000-38,000 তাত যায়েই। আৰু কেছৰ পৰাও মষ্ট প্ৰবেবলি মইতো ইয়াত কেছ ইমান নাৰাখোঁ, কিন্তু পইণ্টছ বেছিকৈ আছিলে, যিহেতু পইণ্টছ আমাক লাগিয়ে থাকে। পইণ্টছৰ আৰু নৰ্মেল যোনটো কেছ আছে সেইটো মিলাই প্ৰায় 3,000 বা 3,200 তেনেকুৱা এপ্ৰক্সিমেট হ'ব বাৰু। আৰু দোকানত চুৰি হৈছে বুলি আৰু আগলৈ এখন হাৰ্ডৱেৰ দোকান আছে, তাৰ আগতো এখন গেলামাল দোকান আছে, তাতো কালি ৰাতি এটেম্প চলাইছিলে। এতিয়া শুনিবলৈ পোৱা মতে 2খনত ছাকচেছফুল নহ'ল, আৰু এখনত সোমাই পিনে গুটকা চিগাৰেট যি আছিলে এইবোৰ নিলে বোলে ভিতৰৰ পৰা। ইয়াততো ধুনীয়াকৈ ভিতৰত সোমাই পিনে আইচক্ৰীম খাইছে, চিগাৰেট খাইছে তাহাঁতি। ইফালে পুৰা ধুনীয়াকৈ ঘূৰি ফুৰিছে। তেনেকৈ কৰি পিনে আৰামছে তাহাঁতি সময়ছোৱাটো তেনেকৈ হেৰি কৰি পিনে বস্তুখিনি লৈ পিনে আকৌ যোনটো ওপৰেদি যোনটো দিন নামি আহিছিলে সেইটো দি আকৌ বস্তাবোৰ সৰকাই লৈ গৈছে। নিশ্চয়কৈ যি ধৰণে চোৰ দুটা যিধৰণে ব্যৱসায় প্ৰতিষ্ঠানত সোমাইছে, ইয়াত ব্যৱসায় প্ৰতিষ্ঠানত থকা আইচক্ৰীম বা অন্যান্য যিসমূহ খাদ্য সামগ্ৰী আছে সেইসমূহ তেওঁলোকে দোকানৰ ভিতৰত চিগাৰেট পৰ্যন্ত খাই গৈছে দোকানৰ ভিতৰত। কিন্তু সেই সময়ত যিটো CCTV কেমেৰাত যিহেতু সময়টো আছে, নিশা 12:30 হৈছিলে, আৰু 12:30 বজাত এটা মূল ৰাস্তাৰ কাষতে যিটো মালুৱালী পথ আছে, মালুৱালী পথটোৰ গাঁতে লাগি আছে ব্যৱসায় প্ৰতিষ্ঠানখন, আৰু তাত কিন্তু 12:30 বজাত এনেদৰে চোৰে লুটপাট চলাই আছে। কিন্তু এই পথটোৱেদি নিশা হ'লে আৰক্ষী গাড়ী অহা যোৱা কৰে। নিশা ইয়াত বাইপাছৰ সমীপত নাকা চেকিং থাকে। কিন্তু তাৰপিছতো কেৱল এখন নহয়, ইয়াত মালুৱালী পথত যিখন দোকান আছে, এতিয়া জানিব পৰা 4খন দোকানত চোৰে চুৰিকাণ্ড সংঘটিত কৰিছে বুলি অভিযোগ উঠিছে। ইতিমধ্যে ব্যৱসায় প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীজনেও কৈছে, যিহেতু এখন দোকান মাত্ৰ তেওঁলোকে চুৰি কৰিবলৈ আগবাঢ়িছিলে, কিন্তু সম্ভৱ নহ'ল সেয়া। কিন্তু তাৰ পিছতো এনেদৰে যি কেইবাখনো দোকান চুৰি কৰে, সেই ঘটনা কিন্তু যোৰহাটত এয়া প্ৰথম নহয়। ইয়াৰ পিছত এতিয়া সাধাৰণতে প্ৰশ্ন উত্থাপিত হৈছে, ক'ত আছে যোৰহাট আৰক্ষী? কিদৰে যোৰহাট আৰক্ষীয়ে ৰাইজক নিৰাপত্তা দিব, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।